নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 29 মাৰ্চ। অৰুণোদয়ৰ তালিকাত নাম থাকিলে আপোনাৰ বেংক একাউণ্টত 10,225 টকা সোমাব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে কৰিছে বৃহৎ ঘোষণা। অৰুণোদয় আঁচনি 9,000 টকা আপুনি পোৱা নাই নেকি? তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। ৰাজ্যৰ লাখ লাখ আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাব। আপুনি 10,000 টকাৰ চেক পালেনে? যদি আপুনি 10,000 টকাৰ চেক পাইছে, 25,000 টকা ল'বলৈ সাজু হওক আপুনি। ৰাজ্যৰ লাখ লাখ কৃষকে লাভ কৰিব চৰকাৰী কৰ। যিসকলে চৰকাৰী কৰৰ বাবে আবেদন কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব। ৰেচন কাৰ্ডৰ নতুন নিয়ম সলনি হৈছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰটো পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় 3.0ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। কোন কোন মহিলাই নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনি? অৰুণোদয় আঁচনিৰ অধীনত আপোনাৰ একাউণ্টত 9,000 টকা আপুনি পাইছেনে? যদি আপুনি 9,000 টকা পোৱা নাই, তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 9,000 টকাৰ লগতে 1,250 টকা প্ৰদান কৰিব। মুঠ আপোনাৰ একাউণ্টত সোমাব 10,250 টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে কৰিছে বৃহৎ ঘোষণা। প্ৰকাশ কৰিলে হিতাধিকাৰীৰ যোগ্যতা। কোনে কোনে অৰুণোদয় আঁচনিৰ সুবিধা পাব, ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। নম্বৰ 1, বিধৱা, অবিবাহিতা আৰু বিবাহ বিচ্ছেদ আৰু অকলশৰীয়া মহিলাই কৰিব পাৰিব আবেদন। নম্বৰ 2, তৃতীয় লিংগৰ ব্যক্তি, দিব্যাংগ অধিকাৰ আইন 2016 অন্তৰ্ভুক্ত ব্যক্তিও কৰিব পাৰিব আবেদন। নম্বৰ 3, চৰকাৰী পঞ্জীকৃত বৃদ্ধাবাসত বাস কৰা মহিলাই কৰিব পাৰিব আবেদন। নম্বৰ 4, পৰিয়ালৰ মূল উপাৰ্জনকাৰীজন বৃদ্ধ বা দিব্যাংগ হ'লে কৰিব পাৰিব আবেদন। নম্বৰ 5, আশ্ৰয়হীন পৰিয়ালৰ মহিলাই লাভ কৰিব সুবিধা। নম্বৰ 6, ভিক্ষাবৃত্তিত নিয়োজিত মহিলাই লাভ কৰিব সুবিধা। নম্বৰ 7, ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কৰিব পাৰিব আবেদন। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, মুঠতে আপোনাৰ ৰেচন কাৰ্ড থাকিলে আপুনি অৰুণোদয় আঁচনিৰ সুবিধা ল'ব পাৰিব। আপোনাৰ 18 বছৰ হ'লে আৰু আপোনাৰ ৰেচন কাৰ্ড থাকিলে ইয়াৰ বাবে যোগ্য বিবেচিত হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাইভ যোগে কৰিছে বৃহৎ ঘোষণা। যিসকল অৰুণোদয়ৰ হিতাধিকাৰীৰ একাউণ্টত 9,000 টকা পোৱা নাই, অকল সেইসকল হিতাধিকাৰীৰ একাউণ্টত 10,250 টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিসকলে 9,000 টকা পাইছে, সেইসকলৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিব 1,250 টকা। বহুতে প্ৰশ্ন কৰিব, যিসকলৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে টকা পোৱা নাই, অকল সেইসকলক 9,000ৰ পৰিৱৰ্তে 10,250 টকা প্ৰদান কৰিব নেকি? সেইসকলৰ একাউণ্টত কিন্তু এই টকা চৰকাৰে প্ৰদান নকৰে। যিসকলে নতুনকৈ আবেদন কৰিব, অকল সেইসকলৰ একাউণ্টত এই সুবিধা প্ৰদান কৰিব। শীঘ্ৰে সাজু কৰক যাৱতীয় নথি পত্ৰ। নতুনকৈ আবেদন কৰাৰ পিছতে প্ৰথম কিস্তিতে আপোনাৰ একাউণ্টত 10,250 টকা সোমাই দিব। আৰু আপুনি নতুনকৈ আবেদন কৰাৰ বাবে কি কি নথি পত্ৰ সাজু কৰিব লাগিব? আবেদনৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, ৰঙীন ফটো, বেংক একাউণ্ট। যদি এতিয়া আপুনি অৰুণোদয় আঁচনি পোৱা নাই, তেন্তে শীঘ্ৰ কৰক আবেদন। যোগ্যতা বিবেচিত হ'লে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। হয়, যদি আপুনি যোগ্য বিবেচিত হয়, তেনে ক্ষেত্ৰত অৰুণোদয় আঁচনিৰ অধীনত 10,250 টকা লাভ কৰিব। অৰুণোদয় 3.0ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। আৰু সকলো হিতাধিকাৰীক অৰুণোদয় 3.0 নামেৰে জনাজাত হ'ব। অৰুণোদয় ফলত নতুনকৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা কৰিছে বৃহৎ ঘোষণা। যিসকলে নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিব, সেইসকলক অৰুণোদয় 4 বুলি জনাজাত হ'ব। লগতে কোনে কোনে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে। মুঠতে ৰেচন কাৰ্ড থাকিলে আপুনি আবেদন কৰিব পাৰিব। ইয়াৰ বাবে কোনো যোগ্যতা বিবেচনা কৰা নহ'ব। আৰু অৰুণোদয় 3.0ত কেতিয়া নতুনকৈ আবেদন কৰিব পাৰিব, বহুতে কমেণ্ট কৰি আছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি পুনৰ মুখ্যমন্ত্ৰী হয়, তেনে ক্ষেত্ৰতহে আপুনি নতুনকৈ অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ অৰুণোদয় আঁচনিক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মহিলাক দিশলে 3টা পদ। এইকেইটা কাম কৰিলে পুনৰ লাভ কৰিব চৰকাৰী ধন। আত্মসহায়ক প্ৰতিজন মহিলাৰ বাবে অত্যন্ত ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আত্মসহায়ক মহিলাসকল 10,000 টকাৰ চেক পালে না নাই? যদি এতিয়ালৈকে 10,000 টকাৰ চেক পোৱা নাই, তেনে ক্ষেত্ৰত আপুনি কিন্তু টকা নাপাব। যিসকলে 10,000 টকাৰ চেক লাভ কৰিছে, সেইসকল হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ দিছে
অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 টকা লাভ কৰা সকলো মহিলাই কৰিব লাগিব বিশেষ কেইটামান কাম। যদি আপুনি 10,000 টকা পাইছে আপুনি এই তিনিটা গুৰুত্বপূৰ্ণ কাম কৰক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ বেংক একাউণ্টত 25,000 টকা প্ৰদান কৰিব। নম্বৰ 1, 10,000 টকা 10জনীয়া গোটত দি আপুনি এটা ব্যৱসায় কৰিব পাৰে সকলোৱে মিলি। যদি আপুনি ভাবিছে মহিলাসকলে নিজেই ব্যৱসায় কৰিব তেনে ক্ষেত্ৰতো কৰিব পাৰিব। নম্বৰ 3, স্বামীৰ ব্যৱসায়ৰ ক্ষেত্ৰতো বিনিয়োগ কৰিব পাৰিব। এই তিনিটা কাম মহিলাসকলে কৰিব লাগিব 10,000 টকালৈ। যদি আপুনি 10,000 টকালৈ ব্যৱসায় নকৰে আপুনি এনে খৰচ কৰে তেন্তে পৰৱৰ্তী সময়ত কিন্তু 25,000 টকা প্ৰদান নকৰে। অৰুণোদয়ৰ 25,000 হিতাধিকাৰী যিটো পইচা প্ৰদান কৰিছে সেইটো পইচা যিকোনো কামত আপুনি ব্যৱহাৰ কৰক, একো নহয়, কিন্তু মহিলা গোটৰ টকাটো ব্যৱসায় কৰিব লাগিব আৰু ব্যৱসায়ত উন্নতি কৰিলেহে আপোনাৰ একাউণ্টত পৰৱৰ্তী সময়ত 25,000 টকা প্ৰদান কৰিব। ইয়াৰে যিকোনো এটা কাম কৰিলেই দ্বিতীয় কিস্তিত পাব 25,000 টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিস্তাৰিতভাৱে ঘোষণা কৰিছে অহা বছৰ মুখ্যমন্ত্ৰীয়ে সকলো মহিলাক প্ৰদান কৰিব এই ধনৰাশি। ডেকা জুনৰ পৰাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাক দিলে ভাল খবৰ। হয়, আপুনি এতিয়ালৈকে যদি 10,000 টকা পোৱা নাই তেনে ক্ষেত্ৰত কিন্তু আপুনি এই টকা নাপাব। যিসকলে 10,000 টকা পাইছে সেইসকল মহিলাসকলে এই তিনিটা কাম কৰক বা এই তিনিটা কাম অনুযায়ী আপুনি ব্যৱসায় কৰক। নিশ্চয় আপোনাৰ একাউণ্টত পৰৱৰ্তী পৰ্যায়ত 25,000 টকা সোমাই দিব। আজিৰ ভিতৰত যিমান পৰা সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। ব্যৱসায় নকৰিলে কিন্তু আপোনাৰ একাউণ্টত 25,000 টকা প্ৰদান নকৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 90খনৰ অধিক আসনত অসমত পুনৰ হ'ব NDAৰ চৰকাৰ। অসমত প্ৰচণ্ড বহুমতৰ সৈতে তৃতীয়বাৰৰ বাবে হ'ব বিজেপিৰ চৰকাৰ। অসমৰ ভূমিত নিৰ্বাচনক লৈ ভৱিষ্যতবাণী কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিশ্বমানৰ হৈছে আন্তঃগাঁথনি। সকলো উগ্ৰবাদী সংগঠনৰ সদস্যই আত্মসমৰ্পণ কৰিছে। অসমত উগ্ৰবাদ আৰু বোমা বাৰুদৰ পৰিৱেশ নাইকিয়া হৈছে। চিকিৎসা খণ্ডৰ কেৱল এয়াই নহয়, অভূতপূৰ্ব আন্তঃগাঁথনি উন্নয়ন হৈছে। অসম উত্তৰ পূবৰ চিকিৎসা আৰু শিক্ষাৰ হাবলৈ ৰূপান্তৰিত হৈছে। কেৱল এয়াই নহয়, প্ৰচুৰ মাত্ৰাত কৰ্মসংস্থাপন সৃষ্টি হৈছে। ছেমি কণ্ডাক্টৰৰ দৰে অত্যাধুনিক উদ্যোগ অসমত স্থাপন হৈছে। 90খনৰ অধিক আসনত অসমত পুনৰ হ'ব NDAৰ চৰকাৰ। হয়, আচলতে অমিত শ্বাহে যিকেইটা মন্তব্য কৰিছে এইকেইটা সুবিধা অসমৰ জনতাই পাইছে নে নাই? যদি পাইছে নিশ্চয় আপোনালোকৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছক মুকলি সমৰ্থন বদৰুদ্দিন আজমলৰ। আমাৰ ইচ্ছা কংগ্ৰেছ চৰকাৰ কৰক, আমাৰ ইচ্ছা বিজেপি ইয়াৰ পৰা যাওক বুলি মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। নিজৰ ইচ্ছাৰ কথা সদৰি কৰি আজমলে ঘটালে বিস্ফোৰণ। কিন্তু ইচ্ছা পূৰণ কৰিব পৰা নাই কংগ্ৰেছে। ৰাজ্যসভাতো আমাৰ সৈতে মিত্ৰতা কৰিব লাগিছিল। নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছক মুকলি সমৰ্থন মৌলানা বদৰুদ্দিন আজমলৰ। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, পুনৰ নতুনকৈ হাজাৰ হাজাৰ লোকে পাব চৰকাৰী ঘৰ। আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি? যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। যিসকলে আবেদন কৰা নাই সেইসকল হিতাধিকাৰী বাবু ভাল খবৰ দিছে শিৱৰাজ সিং চৌহানে। অসম ভ্ৰমণৰ সময়তে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। নতুনকৈ ভূমি লাভ কৰা লোকে পাব চৰকাৰী পকী ঘৰ। অসমত উপস্থিত হৈ ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে। চৰকাৰী ঘৰক লৈ বৃহৎ মন্তব্য কৰিছে শিৱৰাজ সিং চৌহানে। অসমত উপস্থিত হৈ চৰকাৰী ঘৰক লৈ ভাল খবৰ দিছে অসমৰ প্ৰতিজন জনতাক। পকী ঘৰৰ বাবে আবেদন কৰিবলৈ কি কি নথি পত্ৰ লাগিব? যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাছিল সেইসকল হিতাধিকাৰী নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰিবলৈ কি কি নথি পত্ৰ লাগিব? যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ' কৰিছে সেইসকলে কিন্তু আবেদন কৰিব নালাগে। যদি আপুনি জিঅ' কৰিছে অতি শীঘ্ৰে চৰকাৰী ঘৰ টকা ৰিলিজ কৰিব আপোনালোকৰ বেংক একাউণ্টত। হিতাধিকাৰী আধাৰ কাৰ্ড পান কাৰ্ড লাগিব। যদি আপুনি ভাবিছে এখন চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব, যদি আপোনাৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক আপুনি চৰকাৰী ঘৰ লাভ কৰিব। লগতে এক্টিভ বেংক একাউণ্ট থাকিব লাগিব, ৰঙীন ফটো। আপোনাৰ বেংক একাউণ্ট আছেনে? বেংক একাউণ্ট নাথাকিলে এটা আপুনি অপেন কৰক। আয়ৰ প্ৰমাণপত্ৰ আৰু ঠিকনাৰ প্ৰমাণপত্ৰ, আপোনাৰ ইনকাম চাৰ্টিফিকেট প্ৰয়োজন হ'ব আৰু ঠিকনাৰ প্ৰমাণপত্ৰও প্ৰয়োজন হ'ব। দুটাকৈ কিস্তিত একাউণ্টত লাভ কৰিব গৃহ নিৰ্মাণৰ ধনৰাশি। চৰকাৰে চৰকাৰী ঘৰক লৈ নতুন নিয়ম সলনি কৰিছে। আগতে 3টা কিস্তিত আপোনাৰ একাউণ্টত চৰকাৰে চৰকাৰী ঘৰৰ টকা ৰিলিজ কৰিছিল, কিন্তু এতিয়া 2টা কিস্তিতে আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ টকা সোমাই দিব।
পুনৰ নতুনকৈ হাজাৰ হাজাৰ লোকে পাব চৰকাৰী কৰ। যিসকলে চৰকাৰী কৰ পোৱা নাই সেইসকল হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ দিছে শিৱৰাজ সিং চৌহানে। সেয়ে আজি আপুনি নতুনকৈ চৰকাৰী কৰৰ বাবে আবেদন কৰক। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মেট্ৰিকৰ ফলাফলক লৈ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 10 এপ্ৰিলত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল। নিৰ্বাচনী প্ৰচাৰৰ মাজতে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব বুলি সকলোৱে প্ৰশ্ন কৰি আছিল আৰু ভাগিনসকলে এনেকুৱাকৈ প্ৰশ্ন কৰিছে বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভাগিনৰ প্ৰশ্নত উত্তৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10 এপ্ৰিলত দিব ৰিজাল্ট। মেট্ৰিকৰ ফলাফলক লৈ ডাঙৰ খবৰ আহি পৰিছে। হয়, মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এটা ভাল খবৰ। 10 এপ্ৰিলত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল। সেয়েহে আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দি সকলোকে জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ ৰেকিবুদ্দিন আহমেদৰ। মিয়াৰ কামিহাৰ ভাঙিবলৈ ইমান সহজ নহয়। মিয়াৰ কামিহাৰ ইমান কমজোৰ নহয় বুলি মন্তব্য কৰিছে ৰেকিবুদ্দিন আহমেদ। কোনে ভাঙন বুলি ক'লেই ভাঙিব নোৱাৰে কামিহাৰ। চমৰীয়াত নিৰ্বাচনী প্ৰচাৰৰ মাজতে প্ৰত্যুত্তৰ ৰেকিবুদ্দিন আহমেদৰ। হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ ৰেকিবুদ্দিন আহমেদৰ। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, গুগল পে', ফোনপে' বা অনলাইন লেনদেন কৰা সকলৰ বাবে জৰুৰী খবৰ। 1 এপ্ৰিলৰ পৰা সলনি হ'ব অনলাইন পে'মেণ্টৰ নতুন নিয়ম। আহি গ'ল ৰিজাৰ্ভ বেংকৰ নতুন নিৰ্দেশনা। চাইবাৰ অপৰাধ নাইকিয়া কৰিবলৈ নতুন নিয়ম হ'ব প্ৰযোজ্য। যিকোনো অনলাইন লেনদেন সম্পূৰ্ণ কৰাৰ বাবে 2FA বাধ্যতামূলক হ'ব। 2টা সুৰক্ষা ব্যৱস্থাৰ মাজেৰে কৰিব লাগিব অনলাইন পে'মেণ্ট। এটা পাছৱৰ্ড, OTP, ফিংগাৰ আৰু ফেচ ID ব্যৱহাৰ কৰিব লাগিব। অনলাইন লেনদেন কৰিবলৈ দুবাৰকৈ ভেৰিফাই প্ৰক্ৰিয়া থাকিব। 2FA সঠিকভাৱে কাৰ্যকৰী নহ'লে দোষাৰোপ কৰা হ'ব বেংকক। 1 এপ্ৰিলৰ পৰা 2FA কাৰ্যকৰী নহ'লে গ্ৰাহকসকলে ধন হেৰুৱালে জগৰীয়া হ'ব। গুগল পে', ফোনপে' বা অনলাইন লেনদেন কৰা সকলৰ বাবে জৰুৰী খবৰ আহি পৰিছে। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকে কিখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰক। So thank you for watching full video.